সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ অন্তৰ্গত ভেল্লা আঞ্চলিক কমিটিখন গঠন কৰাৰ উদ্দেশ্যে ভেল্লা আঞ্চলিক আহ্বায়ক সমিতিৰ উদ্যোগত আৰু বৰপেটা জিলা সমিতিৰ সহযোগত শনিবাৰে ভেল্লাৰ হাটখোলাস্থিত ইনডোৰ ষ্টেডিয়ামত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। বিশিষ্ট সমাজসেৱক শ্বাহজাহান আলীৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰিলে বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক ছাজিদুৰ ৰহমানে। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ সভাপতি মইনুল ইছলাম, আনহাতে ৰাজ্যিক কমিটিৰ উপদেষ্টা কামৰুজ্জামানো উপস্থিত থাকি ভাষণ প্ৰদান কৰিলে। ৰাষ্ট্ৰীয় টিভি চেনেল ডিডি নেশ্যনেল সম্প্ৰচাৰিত সুৰকা একলব্য ছিজন 2 নামৰ ৰিয়েলিটি শ্ব'ত ৰানাৰ্ছ আপ সন্মান লাভেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই অনা জনপ্ৰিয় কণ্ঠশিল্পী জেক আসলামক এই সভাতে বৰপেটা জিলা গৰিয়া জাতীয় পৰিষদ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই সভাতে আজিজ আহমেদক সভাপতি, শ্বাহিদ চৌধুৰীক কাৰ্যকৰী সভাপতি, ইনামুল আহমেদ, ছফিউৰ ৰহমান, টুটু ওজা, বনবৰীয়া শফিউৰ ৰহমানক উপসভাপতি, শফিকুল হুছেইনক সাধাৰণ সম্পাদক, শ্বাহিদুল ইছলামক সহকাৰী সম্পাদক, মনিষা বেগমক সহকাৰী সম্পাদিকা হিচাপে লৈ এখন শক্তিশালী আঞ্চলিক কমিটি গঠন কৰা হয়। সাংগঠনিক দিশ সম্পৰ্কত ভাষণ প্ৰদান কৰিলে ৰাজ্যিক কমিটিৰ যুটীয়া সম্পাদক নুৰুল আমিন, বৰপেটা জিলা সমিতিৰ মুখ্য আইন উপদেষ্টা তথা বিশিষ্ট অধিবক্তা আনোৱাৰ হুছেইন, ভেল্লাস্থিত ডক্টৰ বাণীকান্ত কাকতি সাহা সাহিত্য সভাৰ সভাপতি ইউছুফ আলী আহমেদকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে ভাষণ প্ৰদান কৰিলে। অসম গৰিয়া জাতীয় পৰিষদৰ 22 নম্বৰ জিলা সমিতি হিচাপে বৰপেটা জিলা সমিতিখন যোৱা মাহত গঠন হৈছিল। গঠন হোৱাৰ পিছত তেওঁলোকে ইতিমধ্যে কেইবাখনো আঞ্চলিক সমিতি গঠন কৰিছে আৰু আজি এই বৃহত্তৰ ভেল্লা অঞ্চলক সামৰি ভেল্লা আঞ্চলিক সমিতি নামেৰে এখন আমাৰ আঞ্চলিক সমিতি আজি গঠন হৈছে। ইয়াত আহ্বায়ক সমিতি যিসকলক দায়িত্ব দিছিল তেখেতসকলে সুচাৰুৰূপে দায়িত্ব পালন কৰি সভাখন আহ্বান কৰিছিল আৰু আশা ৰাখিছোঁ যে আমাৰ এই যি গৰিয়াসকলক একত্ৰিত আৰু সুসংগঠিত কৰিবলৈ আমি গোটেই অসমতে গৰিয়াসকলক সজাগ কৰি জিলা সমিতি তথা আঞ্চলিক সমিতিৰ জৰিয়তে একত্ৰিত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিছে। এই প্ৰচেষ্টাত ভেল্লা অঞ্চলৰ ৰাইজেও সহায় সহযোগ আগবঢ়াইছে আৰু যি আমাৰ গৰিয়াসকলৰ OBC মৰ্যাদা পাবৰ কাৰণে আমি যি প্ৰচেষ্টা হাতত লৈছোঁ বা আমাক যি গৰিয়াসকলৰ জনগণনা কৰি পেলাই গৰিয়াৰ মুঠ জনসংখ্যা কিমান আছে তাৰ তথ্য জমা দিবৰ কাৰণে আমাক সংশ্লিষ্ট কৰ্তৃপক্ষই নিৰ্দেশ দিছে। সেই নিৰ্দেশক্ৰমে আমি গৰিয়াসকলৰ জনগণনা আমি সাংগঠনিকভাৱে কৰিছোঁ আৰু এই প্ৰক্ৰিয়াত আজিৰ পৰা ভেল্লা অঞ্চলৰতো আমাৰ যথেষ্ট সহায় হ'ব, যিহেতু আজিৰ পৰা আমাৰ আঞ্চলিক সমিতিখন গঠন হ'ল আৰু আমাৰ যি চৰ্তাৱলী আছে সেই চৰ্তাৱলী মতে গৰিয়াসকলক প্ৰকৃত গৰিয়াসকলক নিৰ্বাচন কৰি উলিয়াবলৈ ভেল্লা আঞ্চলিক সমিতিয়ে দায়িত্ব ল'ব বুলি মই আশা কৰিছোঁ। নতুন সমিতিখনক আহ্বান জনাইছোঁ যে আমাৰ যি গৰিয়া জাতীয় পৰিষদৰ যিটো শ্লোগান যে আমি স্বদেশ আৰু স্বজাতিত কাম কৰিছোঁ আমি নিস্বাৰ্থভাৱে আৰু আমি সদায় গুণগত মানদণ্ডক আমি আগস্থান দিছোঁ সংখ্যাগত মানদণ্ডতকৈ। গতিকে আমি হয়তো কেতিয়াবা কোনোবা মানুহে কিবা সময়ত আমাৰ বিৰোধিতা কৰিলেও সেইসকলক আমি প্ৰত্যুত্তৰ মুখেৰে নিদি আমি কৰ্মৰে প্ৰত্যুত্তৰ দি আমি গৰিয়াসকলক একত্ৰিত আৰু সুসংগঠিত কৰিবলৈ আগবাঢ়ি যাব বুলি তেখেতসকলক আমি আশা কৰিছোঁ। বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা আপোনাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল। অনুভৱ কেনেকুৱা আৰু কি কৰিলে? অনুভৱ ভাল লাগিছে, খুব ভাল লাগিছে। ইমানখিনি মৰম চেনেহ দিছে অসমৰ ৰাইজেই বুলি ক'ব লাগিব মই, কাৰণ মই নিজকে কেতিয়াও ধৰ্ম হিচাপে কেতিয়াও বিভক্ত নকৰোঁ আৰু মই সদায় এজন অসমীয়া হিচাপে আগুৱাই গৈছোঁ আৰু সদায় চেষ্টা কৰিম এজন অসমীয়া হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়তো যেতিয়া বা মোৰ যিখিনি মোৰ কাম মোৰ কৰ্ম মোৰ কৰিবলগীয়া সদায় এজন অসমীয়া হিচাপে মই নিজক চিনাকি দিম। গৰিয়া জনগোষ্ঠীৰ বিষয়ে কিবা কৰিবলগীয়া আছে নেকি? নিশ্চয় আমি বহুত কৰিবলগীয়া আছে। আমি বহুখিনি ক্ষেত্ৰত আমি পিছ পৰি থাকোঁ। কিছুমান যেনেকৈ আজি মই সংগীত শিল্পী হিচাপে আগুৱাই গৈছোঁ, মোৰ যদি ফেমিলি, মোৰ পৰিবাৰ বা মোৰ গাঁও অঞ্চলৰ যিখিনি ৰাইজ তেওঁলোকে যদি আমাক সহায় নকৰে আগবাঢ়ি যোৱাত, সদায় যদি পিছফালে টানি থাকে, তেতিয়া আমি কেতিয়াও আগুৱাই যাব নোৱাৰিম। চ' আমি ইজনে সিজনক সদায় হেল্প কৰিব লাগিব, উৎসাহ যোগাব লাগিব, তেতিয়াহে আমি আমাৰ প্ৰথম পৰিচয় অসমীয়া হিচাপে তেতিয়া আমি চিনাকি দিব পাৰিম। তেতিয়া আমি যিখিনি বাঞ্ছনীয় হওঁ, আমি যিখিনিৰ পৰা আমি আঁতৰত থাকোঁ, চ' আমাক সেইখিনি দিবলৈ বাধ্য হ'ব তেওঁলোকে। ৰাষ্ট্ৰীয় পৰ্যায়ত এটা ৰিয়েলিটি শ্ব'ত আপুনি ৰানাৰ্ছ আপ হিচাপে সুখ্যাতি অৰ্জন কৰিছে, অসমলৈ গৌৰৱ কৰি আনিছে। কেনেকুৱা আছিলে যাত্ৰাটো? যাত্ৰাটো খুব সুন্দৰ আছিলে। মই সৰুৰ পৰাই সংগীত চৰ্চা আছে আৰু কৰি গৈছোঁ সদায়। ভাল লাগিছিল। মোৰ সপোন আছিল সদায় ৰাষ্ট্ৰীয় পৰ্যায়ত কিবা এটা কৰাৰ, আৰু মই যেতিয়া ক্লাছ 5, 6, 7 স্কুলত যেতিয়া আছিলোঁ তেতিয়াৰ পৰা মই গান গাই গৈছিলোঁ আৰু ক্লাছ 8, 9, 10 পোৱাত তেতিয়া আমি যেতিয়া
সাৰেগামাপা আদি টিভি ৰিয়েলিটি শ্ব'বোৰ আৰম্ভ হৈছিলে চ' যেতিয়া ঘৰত ফেমিলিৰ লগত মোৰ আব্বা আম্মাৰ লগত যেতিয়া বহি ৰিয়েলিটি শ্ব' যেতিয়া চাওঁ মই গুণগুণাই থাকোঁ মনতে এদিন আশা পুহি ৰাখিছিলোঁ যে এদিন সেই পৰ্যায়টোত নিশ্চয় সেইখন মঞ্চত ময়ো গান গাম চ' তেনেকৈ নিজৰ চৰ্চা আৰু নিজৰ প্ৰেক্টিচ কৰি গৈছোঁ সেইখিনি কৰি গৈছোঁ গৈ তাত অডিশ্যন দিছোঁ আৰু তেওঁলোকে সেইখিনি মৰম দিছে চেনেহ দিছে ভৱিষ্যত পৰিকল্পনা কি আছে নিশ্চয় ভৱিষ্যত পৰিকল্পনা আছে বলিউডত ডেফিনেটলি কাম কৰাৰ ইচ্ছা আছে আৰু ইতিমধ্যে কিছুমান কাম আৰম্ভ কৰিছোঁ তাত ৰিচেণ্টলি বলিউডৰ ফাৰ্ষ্ট এলবাম ছং হিচাপে মই ডেবিউটো কৰিছোঁ ৰিলিজ হোৱা নাই গীতটি হয়তো অতি সোনকালে অসমৰ ৰাইজে আমাৰ ভাৰতবৰ্ষৰ ৰাইজে শুনিবলৈ পাব আৰু মই নিজেই মোৰ নিজৰ প্ৰজেক্ট আছে হিন্দী প্ৰজেক্ট অলৰেডি মোৰ ফাৰ্ষ্ট প্ৰজেক্ট আছিলে আফচানা তেৰে প্যাৰ মে সেইটো অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে আদৰি লৈছে আৰু আহিবলগীয়া কেইটামান হিন্দী গীত আছে মোৰ চ' সেইখিনি আছে এতিয়া কি মুম্বাইতে আছে নি নাই এতিয়া বৰ্তমান মই অসমত আছোঁ নতুন বছৰ পিছতহে মানে জানুৱাৰীৰ পিছত মই তালৈকে যাম আৰু মুম্বাইলৈকে যাম কিছুমান কাম আছে প্ৰজেক্ট আছে চ' সেইখিনি কৰিব লাগিব আৰু এতিয়া মই মোৰ অসমৰ হকে কিছুমান কৰিবলগীয়া প্ৰজেক্ট আছে আধৰুৱা হৈ ৰৈছিলে যি 4 মাহ মই মুম্বাইত থাকিলোঁ চ' সেই প্ৰজেক্টবোৰ আধৰুৱা হৈছিলে এতিয়া সেইখিনি সম্পূৰ্ণ কৰি আছোঁ সেইখিনি সম্পূৰ্ণ কৰি আকৌ মুম্বাই যাম ধন্যবাদ বৰপেটা চেঙাৰ পৰা শহীদুল বৰুৱা ৰিপৰ্ট ৰিপাব্লিকানী মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ